এবাৰ ভেজাল পানীৰে ভৰি পৰিছে বৰপেটা। প্লাষ্টিক পানীৰ বটলত ওলাইছে অসংখ্য খেলুৱৈ জাতীয় পদাৰ্থ। বিশুদ্ধ খোৱাপানীৰ পৰিৱৰ্তে সহজ সৰল গ্ৰাহকক খুৱাইছে বৰবিষ। পিছে কোনে কেনেকৈ ইমান দিনে চলাই আহিছে এই ভেজাল পানীৰ বেহা, আমি জনাই যাম সবিশেষ আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে। মানুহ জীয়াই থকাৰ বাবে অতি প্ৰয়োজনীয় হৈছে পানী। যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে পানী যোগান ধৰিছে, তেনে সময়তে একাংশ অসাধু পানীৰ ব্যৱসায়ীয়ে চলাই গৈছে সিহঁতৰ ৰমৰমীয়া বেহা। তেনে ঘটনা পোহৰলৈ আহিছে বৰপেটা মেডিকেল কলেজৰ ওচৰৰ জ্যোতিগাঁৱত। আইকনিক নামৰ পানীৰ বটলত ওলাইছে খেলুৱৈ জাতীয় পদাৰ্থ। বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ সন্মুখত আৰু ইয়াৰ ওচৰৰ জ্যোতিগাঁও চক বজাৰত থকা প্ৰায়বোৰ দোকানতে কাৰ্টুনে কাৰ্টুনে ওলাইছে এই ভেজাল পানী। দৈনিক হাজাৰ হাজাৰ গ্ৰাহকে সেৱন কৰি আহিছে এই আইকনিক পানী, আৰু আনকি মেডিকেলত থকা ৰোগীয়েও সেৱন কৰিছে এই খেলুৱৈযুক্ত পদাৰ্থ মিহলি হৈ থকা আইকনিক নামৰ পানী। এই ভেজাল পানীৰ যোগান ধৰোতা এইজন মহিবুল ইছলাম। ইছলামে ইমান দিনে যোগান ধৰি আহিছে এই আইকনিক নামৰ পানী। পিছে কাৰ সাহসত কেনেকৈ এই ভেজাল পানীৰ ব্যৱসায় কৰিব পাৰিলে, ইয়াৰ উচিত তদন্ত কৰি এই আইকনিক নামৰ পানী বন্ধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আৰু জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে সচেতন ৰাইজে। মোৰ বন্ধু এটাই আমাৰ পৰা পানী আনিলে, হাফ লিটাৰ পানী আনিলে। সেই হয়তো পানীটো কোন কোম্পানীটো হয়তো নাজানো। সি দেখালে বোলে চাচোন পানীটোৰ ভিতৰত কি আছে। থকাৰ পিছত বোলো চালোঁ, চোৱাৰ পিছত চালোঁ কিবা জেলকা পৰি আছে ভিতৰত পানীৰ বটলত। তাৰপিছত মোৰ ডাউট হ'ল, বোলে এইটো তই খুলিছা যদিকে এইটো মই নেচাওঁ, তই নতুন আৰু এটা আনাৰ পিছত আমি চালোঁ যে সেইটোৰ ভিতৰত পূৰা ফুল্লি জেলকা লাগি আছে। এতিয়া জেলকা থকাৰ পিছত আমি ভাবিলোঁ এইটোতো বহুত দুৰ্নীতি, মানে বহুত দুৰ্ভাগ্যজনক এটা কাম হৈ আছে। এইটো আমাৰ হয়তো সমূহ ৰাইজলৈ বা আমাৰ সৰু বাচ্চা শিশু সিহঁতলৈ, বা আমি এইটোও চিন্তা কৰোঁ কি আমাৰ কাষতে ফকৰুদ্দিন আহমেদ মেডিকেল কলেজত জড়িত আছে, হয়তো তাতে পেচেণ্টবোৰকো নি সদায় পানীবিলাক খুৱায়। তাৰ বাবে আমি কি বিচাৰোঁ, এইটো আজি এই পিছত গম পালোঁ বোলে এইটো আইকনিক পানীটোৰ নাম। এইটো আমি কি ভাবিছোঁ এতিয়া আমাৰ সমূহ ৰাইজৰ, মানে মই এজন সচেতন ৰাইজ হিচাপে প্ৰশাসন বিকিয়া বা আমাৰ DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ, বা ফুড ইন্সপেক্টৰলৈকে আমি এইটো অনুৰোধ জনাইছোঁ, এই বস্তুটো উচিত তদন্ত কৰিব লাগে। আৰু এইটো হয়তো অৰিজিনেলি পানী হয় নে ডুপ্লিকেট হয়, এইটো আমি আমাৰ ৰাইজৰ তৰফৰ পৰা বা মই এজন সচেতন ৰাইজৰ পক্ষ হৈ ক'ব বিচাৰিছোঁ, উচিত তদন্ত কৰিব লাগে। তাৰমানে এনেকুৱা বহুতো পানী আমি চাইছোঁ বা এনেকৈ বহুতো ঠাইত দেখিছোঁ আমি এনেকুৱা বিশৃংখলা হৈ থাকে পানী লৈ। এইটো বস্তু সদায় নজৰটো ভালদৰে দিব লাগে আমাৰ ফুড ইন্সপেক্টৰ বা আমাৰ প্ৰশাসন বিষয়াসকলে বা আমাৰ DC ছাৰে এইবিলাক হেৰি কৰিব লাগে, অলপ তদন্ত কৰিব লাগে। ৰাইজত মানে একচুৱেলি পানীবিলাক যে বিক্ৰী কৰি আছে, এইটো একচুৱেলি বিক্ৰী কৰি আছে। তাৰমানে একচুৱেলি পানী নহয়, যিহেতু খোৱা পানী হ'ল পানী, আমি সেই পানীটোৱে যদি আমি বুলি মানে খাবলগীয়া হয়, তাতকৈ আমাৰ দুৰ্ভাগ্যজনক নহয়। মেডিচিন যোনটো কোম্পানী হয়, এই কোম্পানীটোৰ উপযুক্ত বিচাৰ কৰক, চিল মাৰক। এনেকুৱা কোম্পানী চলিব নালাগে, বা কোনে লাইচেঞ্চ দিছে এনেকৈ পানী বিক্ৰী কৰাৰ কাৰণে, এইটো তদন্ত হ'ব লাগে। এইটো ডিষ্ট্ৰিবিউটাৰ আছে, আমি গম পালোঁ ডিষ্ট্ৰিবিউটাৰ আছে, তাৰ নাম হ'ল মহিবুল ইছলাম। তেখেতৰ লগত আমি অৱগত কৰিলোঁ, বোলে এনেকুৱা পানী হেৰি কৰিব নালাগে। পিছত তেওঁ আমাক কোনো ৰেছপন্স দিয়া নাই। হয়, আজি আমাৰ নিয়াৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ ওচৰতে আমাৰ নিয়াৰেষ্ট বজাৰ জ্যোতিগাঁও বজাৰ, ইয়াতে বহুতো দোকান আছে। এই দোকানত আমাৰ ওচৰতে এটা ডিষ্ট্ৰিবিউটাৰ আছে পানী আইকনিক। পানীৰ নামত যি তেওঁলোকে হেলেমীয়া কৰি আছে যে পানীৰ বৰবিষ হৈ আছে, ওচৰতে আমাৰ মেডিকেল কলেজ, পানীৰ 2 নম্বৰী পানী বিক্ৰী কৰি আছে। তাৰমানে আজি আমি ইয়াৰ পৰা বহুতো পানী খাই আছোঁ। ইয়াৰ ওচৰে পাঁজৰে যিমান দোকান আছে তেওঁলোকে এই ডিষ্ট্ৰিবিউটৰৰ পৰা পানী গ্ৰহণ কৰি আছে। যিয়ে নহওক, পানী প্ৰাণ আমাৰ। পানীৰ নামত যি বৰবিষ খুৱাই আছে, এইটো আমাৰ দুৰ্ভাগ্যজনক কথা। ওচৰত মেডিকেল কলেজ, আমাৰ প্ৰশাসনক উচিত তদন্ত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। পানীটোৰ নাম কি আছে? আইকনিক পানী। ইয়াতে ওচৰতে ডিষ্ট্ৰিবিউটাৰ আছে। ডিষ্ট্ৰিবিউটৰটোৰ নামটো মহিবুল কিবা আছে নামটো। যিয়ে নহওক, পানীৰ ভিতৰত তাৰমানে সৰু সৰু কিবা এই হেলোৰ নিচিনা আছে। যিয়ে নহওক, বহুত ইয়াৰ পৰা পানী গ্ৰহণ কৰে সকলোৱে। আমি খাওঁ, আমি ৰেগুলাৰ খাই আছোঁ, কিন্তু আমি পৰীক্ষা কৰা নাছিলোঁ। আজি ওলাই গ'ল, যিমান মোৰ দোকান আছে চব দোকানতে এনেকুৱা পানী ওলাইছে। ওচৰতে মেডিকেল, ইয়াৰ পৰা পানী গ্ৰহণ কৰে সকলোৱে। ওচৰত মেডিকেল কলেজ, তাৰ পৰা ৰোগী আহি আমাৰ দোকানৰ পৰা পানী গ্ৰহণ কৰি লৈ যায়। উচিত তদন্ত বিচাৰিছোঁ এই ক্ষেত্ৰত, যাতে উচিত ব্যৱস্থা লয়।
বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।